তোমালোকক মই আজি বাক্সা জিলাত হৈ যোৱা গণিতৰ পেপাৰখনৰ ক্লাছ 10 গণিতৰ পেপাৰৰ MCQ কেইটা দিম। MCQ কেইটা দিওঁতে মই কুৱেশ্যন লিখি দি যোৱাত অলপ প্ৰব্লেম হ'ব, ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব। গতিকে মই কি কৰিম, প্ৰশ্নবিলাক লিখি লৈ তোমালোকক উত্তৰবিলাক কৰি দিম, ঠিক আছে। তোমালোকে যদি কিবা বুজি নোপোৱা থাকে সেনেকৈ দিয়াৰ পিছত মোক কমেণ্টত সুধিলে হ'ল। এতিয়া চোৱা, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিলে আমাৰ সংখ্যাটো অযুগ্ম হ'ব লাগিব। এতিয়া আকৌ ঘৰত 4 আছে, ই যুগ্ম। ইয়াত 6 আছে, ইও যুগ্ম। ইয়াতে 6 আছে, ইও যুগ্ম। থাকিল কোনটো 169, ইয়াত একৰ ঘৰত কি আছে 9। যদি এটা সংখ্যা অযুগ্ম হ'ব লাগে তেনেহ'লে তাৰ সেই সংখ্যাটো এককৰ স্থানত কি থাকিব, অযুগ্ম সংখ্যা থাকিব। গতিকে ইয়াত কোনটো হ'ব, অপশ্যন ডি নম্বৰটো 169। p/q টু দি পাৱাৰ 1/3 মান কিমান হ'ব? ইয়াত চোৱা, p/q আছে যিহেতু এটা হৰ এটা লব, ইয়াৰে এই দুটাটো ডাইৰেক্ট কেনচেল, এই দুটা অপশ্যনত কোনো কাৰণত নাহে। যদি অপশ্যনত নাহে থাকিল কোনটো, এই দুটা p/q 1/3 আছে, p/q/3 টু দি পাৱাৰ 3 কোনো কাৰণ হ'ব নোৱাৰে, কাৰণ ইয়াতে 1/3 আছিল নে নাই। আমাৰ কোনটো হ'ব, এই যে ই উল্টি ইয়াতে মাইনাছ হ'ল নে নাই, মাইনাছ হোৱাৰ লগে লগে কি হৈছে, ই উল্টি গৈছে, q/p টু দি পাৱাৰ -3। এইটো নহয়, চৰি দেই। আমাৰ কোনটো হ'ব, p টু দি পাৱাৰ 1/3 q টু দি পাৱাৰ -1/3। ইয়াত কেনেকৈ হ'ব জানানে, ইয়াত আমাৰ p টু দি পাৱাৰ 1/3 q টু দি পাৱাৰ 1/3 এনেকুৱা হ'ব। ইয়াৰ পৰা যেতিয়া ইয়াক ওপৰত লৈ যাম, p টু দি পাৱাৰ 1/3 q টু দি পাৱাৰ -1/3। অপশ্যন কোনটো হ'ব, মই প্ৰথমতে কৈছিলোঁ যে এই দুটা নহয় বুলি, কিন্তু নহয়, আমাৰ ইয়াতে চি নম্বৰটো কাৰেক্ট এনসাৰ। p টু দি পাৱাৰ 1/3 q টু দি পাৱাৰ -1/3। নেক্সট চোৱা, 3 নম্বৰটো, তলৰ কোনটোৰ ক্ৰম সমানুপাত থাকিব। ক্ৰম সমানুপাত থাকিব লগা হ'লে আমি এইটো ৰিভিজনৰে চেপ্টাৰ, আমাৰ সমানুপাতত থাকিব লগা হ'লে কি আছিল, প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰি যি পাম, মাজত দুটা পূৰণ কৰোঁ আমি একেই পাব লাগিব। 2 × 16, 6 × 4 = 24। এইটো নহয়, 40 5 গুণ কিমান 200, 15 3 × 45। ইও নহয়, 6 3 × 18, 180, 20 4 × 80। ইও নহয়, x পূৰণ y স্কুৱেৰ, xy পূৰণ y, xy স্কুৱেৰ। যদি আমি এই দুটা পূৰণ কৰোঁ এইটো আমি কি পাম, xy স্কুৱেৰ, আৰু এই দুটা পূৰণ কৰিলে আমি কি পাম, xy স্কুৱেৰ। অপশ্যন কোনটো হ'ব আমাৰ, ডি নম্বৰটো, xy y স্কুৱেৰ। একেবাৰে সহজ আমাৰ এইবিলাক। এতিয়া চোৱা, আমাৰ 4 নম্বৰটো কি আছে, 0.00064 প্ৰামাণিক ৰূপটো কি। প্ৰামাণিক ৰূপ মানে আমাৰ কি আছিল, প্ৰামাণিক ৰূপ মানে আমাৰ আছিল কি, যে যি সংখ্যাই নাথাকক এটা সংখ্যাৰ পিছত দশমিক বহিব। যি সংখ্যাই নাথাকে এটা সংখ্যাৰ পিছত দশমিক, মানে 6.4। যদি 6.4 হয়, দশমিকটো আমি কোনফালে নিছোঁ, বাওঁফালৰ পৰা সোঁফাললৈ। গতিকে ইয়াত আমাৰ মাইনাছ হ'ব, 1 2 3 4 5 6। 6 টু দি পাৱাৰ 4 × 10 টু দি পাৱাৰ -6। এইটো এ নম্বৰ অপশ্যনটো। তাৰে পিছত ইয়াত আমাৰ কোনটো হ'ব, তলৰ কোনটো পৰিমেয় সংখ্যা। ইয়াত পৰিমেয় সংখ্যা হ'লে মই বাৰু গোটেইকেইটা কৰি চাওঁ। √27, ইয়াত √3, 9 3 × 27, √3 3 পূৰণ √3, এইটো কাটা গেল 1/3। এইটোতো আমাৰ পৰিমেয় হ'ল, √27 টু √3। আমি √27 পালো কিমান, 3√3, 3/2। আমাৰ 2 নম্বৰটো পৰিমেয়। ইয়াত যেহেতু আটাইকেইটা পৰিমেয় বুলি আছে, দুটাটো পৰিমেয় হ'লে এ আৰু বি, তাৰমানে চি নম্বৰটো আমাৰ কি হ'ব, পৰিমেয় হ'ব। তাৰ অৰ্থাৎ অপশ্যন কোনটো হ'ব, আমাৰ অপশ্যন হ'ব আমাৰ ডি নম্বৰটো, আটাইকেইটা পৰিমেয়। আটাইকেইটা পৰিমেয়। বুজি পাইছা তোমালোকে, যে আমি এনেকৈ কৰি চাব লাগিব।
কৰি চাৰ পিছত গম পাম আৰু ফটাফট হৈ যায় আমাৰ 10 সেকেন্ড 15 সেকেন্ডত এটা এমসিকিউ ক্লিয়াৰ হৈ যায় এতিয়া চোৱা 6 নম্বৰটো যে x এটা অঋণাত্মক অখণ্ড সংখ্যা হলে তলৰ কোনটো 5 ৰ গুণিতক হ'ব এতিয়া এটা বস্তু যোৱা যদি 5 ৰ গুণিতক হ'ব লাগে নিশ্চয় 5 এদি হৰণ যোৱা হ'ব লাগিব 10x আৰু 10x + 2 এতিয়া 10x ক গৰে 5 এদি যায় কিন্তু 10x + 2 যায় নেকি কাৰণ ইয়াত 10x মানে কি এই যি সংখ্যাই নহওক ইয়াক 5 এৰে হৰণ যাব তাৰ লগত 2 পূৰণ যোগ কৰাৰ লগে লগে কি 5 এৰে আৰু হৰণ নাযায় তো 10x আৰু 10x + 4 ইও নাযায় 5x + 3 ইও নহয় থাকিল কি 10x আৰু 10x + 5 গতিকে 10x ৰ লগত যদি আমি 5 10 এনেকৈ যোগ কৰো তেতিয়া তাক 5 এদি হৰণ যাব গতিকে আমাৰ এই দুটা হল তোমাৰ 5 ৰ গুণিতক অপচন হ'ব কোনটো ডি নম্বৰটো 10x আৰু 10x + 5 তলৰ কোনটো পৰিমেয় সংখ্যা পৰিসমাপ্ত পৰিসমাপ্ত হ'ব লাগিলে আমাৰ কি আছিল হৰত 2 বা 5 থাকিব লাগিব বা দুটাই থাকিব লাগিব 2 5 2 আৰু 5 যদি থাকে হৰত তেনেহলে সেইটো হ'ব পৰিসমাপ্ত বা সাৱধি 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ কিবা থাকে সেইটো নহয় ইয়াত কি আছে 2 3 ইটো কেনসেল 5 11 কেনসেল আমাৰ কোনটো হ'ব 2 আৰু 5 এটো সি নম্বৰটো 5 স্কয়ার 2 কিউব ঠিক আছে এইকেইটা চোৱা এতিয়া চোৱা 8 নম্বৰটো আমাক কি কৈছে ৰবিয়ে কৈছে যে সকলো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা এটা আমাক মানে হেৰি দিয়া আছে যে ৰবি নামৰ লৰাটো কৈছিল কি যে সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা ই সত্য নে সত্য যে পৰিমেয় সংখ্যা কাক বোলে বাস্তৱ সংখ্যা কাক বোলে যে য'ত পৰিমেয় আৰু অপৰিমেয় আটাইবোৰ সংখ্যা আছে সেইটোই হ'ল আমাৰ বাস্তৱ সংখ্যা গতিকে আটাইবোৰ পৰিমেয় সংখ্যা তোমাৰ বাস্তৱ সংখ্যা হয় সেইটো ঠিকই আছে সত্য সকলো বাস্তৱ সংখ্যাই পৰিমেয় সংখ্যা সেইটো সত্য নেকি যে সকলো বাস্তৱ সংখ্যাই আমাৰ পৰিমেয় সংখ্যা নহয় কাৰণ সকলো বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাও থাকে ই হল অশুদ্ধ ৰবিটো শুদ্ধ আৰু এইটো অশুদ্ধ আমাৰ অপচন কোনটো হ'ব মাত্ৰ ৰবি তলৰ কোনটো শুদ্ধ মাত্ৰ ৰবি শুদ্ধ এইটো এই নম্বৰটো মাত্ৰ ৰবি এতিয়া কি শুদ্ধ নে শুদ্ধ কেনেকৈ গম পাব এই তলৰ কোনটো শুদ্ধ বুলি আছে না মাত্ৰ ৰবি শুদ্ধ এটা লিখি দিছো বাৰু মই মাত্ৰ ৰবি শুদ্ধ তাৰে পিছত নেক্সটটো থাকিল কি আমাৰ 2 to the power 4 আৰু ইনটু 3 to the power 4 আৰু 3 into 2 to the power 7 ৰ গসাউ কিমান গসাউ মানে হল কমন থাকা ইয়াত তিনটা 4 আছে ইয়াত এটা 3 আছে তো ইয়াত তিনটা 4 হয় না চাৰিটা 3 আছে ইয়াত এটা 3 গতি এটা 3 ইয়াত 2 4টা আছে ইয়াত 2 7টা আছে 2 4টা ইয়াত 2 4টা মানে হল তোমাৰ 16 16 3 গুণ 48 কোনটো অপচন হ'ব তোমাৰ সি নম্বৰটো 48 দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় পৰিমেয় নাইবা অপৰিমেয় বা পৰিমেয় পৰিমেয় বা অপৰিমেয় বা ওপৰৰ এটাও নহয় কোনটো হ'ব আমাৰ চা যদি আমি √7 * √7 এই দুটাটো অপৰিমেয় সংখ্যা 7 পাম নে নাই ই পৰিমেয় হ'ব নে নাই হ'ব যদি তোমাৰ √3 * √7 কৰো তেতিয়া √21 এইটো কি অপৰিমেয় তাৰ মানে আমি এটা বস্তু গম পালো যে যদি দুটা অপৰিমেয় সংখ্যা পূৰণফল কৰো সি কেতিয়াবা পৰিমেয় হ'ব পাৰে বা সি অপৰিমেয় হ'ব পাৰে গতি এই সি নম্বৰ অপচনটো পৰিমেয় বা অপৰিমেয় যদি y fx বহুপদ ৰাশিটো লেখ দিলে x অক্ষক দুটা বিন্দু ছেদ কৰে fx ৰ শূন্যৰ সংখ্যা ই কেইটা বিন্দুত ছেদ কৰে দুটা বিন্দুত গতিকে শূন্যৰ সংখ্যা কিমান হ'ব 2 2 নম্বৰ প্ৰশ্নটোতে উত্তৰটো সোমাই আছে তোমালোকে আখৰ চাখৰ যদি চিনি নোপোৱা মোক ক'বা বাৰু পিছত এতিয়া 12 নম্বৰটো চোৱা যদি আলফা আৰু বিটা x² - 2x - 3 বহুপদৰ শূন্য হয় তেন্তে এইটোৰ মান উলিয়াব দিছে এইটো মান উলিয়াব যাতে আমি প্ৰথমতে এটা কাম কৰো আলফা প্লাস বিটাটো উলিয়াই লওঁ আমাৰ সূত্ৰটো কি আছিল -b/a মাইনাস b ৰ মান কি আছে -2
এর মান আছে 1 মাইনাস 1 আছে +2 1 তো কামে নাই আলফা বিটা সি বাই এ এনে সূত্ৰটো মই ইয়াৰ ভিডিও গোটেই দিয়ে আছিল আমাৰ 2 নম্বৰ চেপ্টাৰত গোটেই চেপ্টাৰটোতে মই দিছো ক্লাস কৰি কিনে -3 এতিয়া তোমাৰ এইটোৰ মান ওলাব লাগে তেতিয়া একদম ইজি মান দিয়ে আছে এতকেও জটিলকে দিব পাৰে আলফা প্লাস বিটাৰ মান কিমান পালো 2 আলফা বিটাৰ মান কিমান পালো -3 অপশন কিমান পালো আমি -1 অপশন কোনটো হ'ব আমাৰ এতিয়া বি নম্বৰটো -1 একেবাৰে সহজ সেনেকুৱাটো এটা আহিব খালি বেলেগ বেলেগ ষ্টাইলত আহিব পাৰে এটা বহুপদৰ শূন্য দুটা -4 আৰু -5 হলে বহুপদটো হ'ব এটা বহুপদটো হ'বৰ কাৰণে ফৰ্মুলাটো কি আছিল আমাৰ আলফা প্লাস বিটা x প্লাস আলফা বিটা x স্কয়ার আলফাৰ মান কিমান -4 বিটাৰ মান -5 4 -5 -9x -7 আছে প্লাস 20 x স্কয়ার -7 আছে প্লাস 9x প্লাস 20 কোনটো অপশন হল এটা x স্কয়ার প্লাস 9x প্লাস 20 এটা বি নম্বৰ অপশনটো x স্কয়ার প্লাস 9x প্লাস 20 একেবাৰে সহজ হয় না অংকবিলাক এতিয়া চোৱা x কিউব প্লাস 11 ক x স্কয়ার মাইনাস 3 ৰে ভাগ কৰিলে ভাগশেষৰ মাত্ৰা এটা ভাগশেষৰ মাত্ৰা হলে আমি বাৰু তৎক্ষণাতে হৰণ কৰি চাও দিছোন কি হয় এটো x বার গতিকে x কিউব মাইনাস 3x 3x প্লাস 11 গতিকে ভাগশেষৰ মাত্ৰা কিমান হ'ব ইয়াত x থাকিল নেট x স্কয়ার বা কিবা থাকিল অনলি x আছে x মানে কি তাৰ মাত্ৰা কিমান 1 বি নম্বৰটো মাত্ৰা 1 ত্ৰিভুজ ABC আৰু DEF ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF AB by DE AB by DE আৰু BC by MD এইটো তো এর কোনটো সত্য হ'ব এর কোনটো সত্য মানে অ্যাঙ্গেল A সমান অ্যাঙ্গেল এইটো নহয় অ্যাঙ্গেল B সমান অ্যাঙ্গেল এইটো কাৰণ এই দুটা অনুপাতৰ মাজৰ কোন দুটা কি আছে অ্যাঙ্গেল B আৰু অ্যাঙ্গেল D তো বি নম্বৰটো হ'ব তোমাৰ কি অ্যাঙ্গেল B সমান অ্যাঙ্গেল D একেবাৰে সহজ নে নহয় এইটো কোৱেশ্চন 16 নম্বৰটো দীঘলকৈ দিছে নে নহয় তলৰ উক্তিবোৰ অধ্যয়ন কৰা উক্তি 1 সকলো বৃত্তৰ সদৃশ এই সঁচা সকলো বৃত্তৰ উক্তি 2 সকলো বৰ্গৰ সদৃশ ইও সঁচা সদৃশ মানে কি দেখা থাকে উক্তি 3 সকলো সমকোণী ত্ৰিভুজ সৰ্বসম মানে কি সেম টু সেম ই যিমান ডাঙৰ হেতু সিমান ডাঙৰ হেতু এটো হ'ব নেকি ই নহয় সকলো সমবাহু ত্ৰিভুজ সৰ্বসম ইও কেনসেল গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ 1 আৰু 2 টো শুদ্ধ বি নম্বৰ আনসারটো হ'ব উক্তি 1 আৰু উক্তি 2 আখৰ চাখৰ অলপ বেয়া হৈছে তাড়াতাড়ি অলপ লিখাৰ দৰে হৈছে গতিকে যদি কোনোবা আখৰবিলাক চিনি নোপোৱা মোক কমেন্টত অলপ ক'লে হ'ল এতিয়া চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদৃশ ত্ৰিভুজ ABC আৰু DEF সদৃশ যদি AB 3 সেন্টিমিটার হয় DE 6 সেন্টিমিটার হয় EF 10 আৰু DF 12 তে ABC ৰ পৰিসীমা লৈছি পৰিসীমা মানে কি এই তিনিটা বাহু যোগ কৰিলে যেটো পাও এটা অনুপাত বুলি কল সদৃশ মানে কি বাহুৰ অনুপাত বিলাক সমান 3 2 গুণ 6 এতে কিমান হ'ব লাগিব 5 2 গুণ 10 6 2 গুণ 12 এতে 5 হ'ব লাগিব এতে কিমান হ'ব লাগিব 6 6 2 গুণ 12 এইকেইটা যোগ কৰিলে কি পাম এতিয়া 3 যোগ 5 যোগ 6 14 এই নম্বৰ অপশন 14 সেন্টিমিটার ওকে নেক্সট আছে যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তে কালিৰ অনুপাত উলিয়াই কি হ'ব 4 স্কয়ার ইনটু 4 স্কয়ার is to 9 স্কয়ার 16:81 কোন নম্বৰ অপশন হ'ব
ডি নম্বৰ অপশ্যন 16:81 স্কোয়ার করা মানে কালি মানে কি বাহু স্কোয়ার হয় না নহয় সেইকাৰণে ইয়াত স্কোয়ার হৈ গেল ডাইরেক্ট 16:81 এতিয়া চোৱা যদি ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল টু 12 সেন্টিমিটাৰ বি চি 5 সেন্টিমিটাৰ আৰু এ চি 13 সেন্টিমিটাৰ হয় এংগুল বিৰ মান উলিয়াব দিছে এংগুল বিৰ মান তোমাৰ কিহৰ লগত তুলনা কৰি আছে 90 ডিগ্ৰীতকৈ কম 90 ডিগ্ৰীতকৈ বেছি 90 ডিগ্ৰী এনেকে তুলনা কৰি আছে হয়নে নহয় তুলনা কৰাৰ লগে লগে আমি এটা বস্তু চেক কৰিব পাৰো এতিয়া দীঘল বাহু কোনটো 13 সেন্টিমিটাৰ আমি এনেকে কৰি চাওঁ যদি হয়তো ভালে এ বি সি যেটো এ সি ডাল 13 আছে এতিয়া আমি 13 স্কয়ার 12 স্কয়ার প্লাস 5 স্কয়ার সমান হয় না চাও 169 144 প্লাস 25 169 দুটা সমান হল তার মানে কি আমার অ্যাঙ্গেল বি টু 90 ডিগ্রি এই সি নম্বর অপশনটো কিমান ডিগ্রি 90 ডিগ্রি নেক্সট 20 নম্বৰটো চোৱা কাষৰ ত্ৰিভুজটোৰ পৰা সাইন এ আৰু কস মান নিৰ্ণয় কৰা সাইন এ আৰু কস মই ইয়াৰ আগৰ ৰিসেন্টলি ভিডিওবিলাক সব আমাৰ ত্ৰিকোণমিতি পঢ়াই আছে নে নহয় গতিকে আমাৰ সাইন এ মানে কি কি আছে লম্ব বাই ভূমি সাইন এ হলি কি হ'ব লম্ব বাই ভূমি 3/5 cos c হলে কি ভূমি বাই কর্ণ 3/5 দুটা কাটেগে ডি নম্বরটো হবো 3/5 3/5 এইবিলাক কনসেপ্টটো লাগিবই আমাক এমসিকিউ জানবৰ কাৰণে কনসেপ্টটো খুবেই প্ৰয়োজন আৰু সেইটো লাগিবই এতিয়া আমাৰ 21 নম্বৰটো চোৱা sec 30 / cos 30 ৰ মান কিমান এটা sec 30 ৰ মান কিমান হ'ব আমাৰ cos উল্টা cos 30 ৰ মান আমাৰ কিমান আছিল √3/2 sec 30 ৰ মান কিমান হ'ব বিছা cos উল্টা 2/√3 2/√3 পূৰণ 2/√3 2 2 গুণ 4 √3 পূৰণ √3 মানে 3 4/3 অপশন কোনটো হ'ব তোমাৰ সি নম্বৰটো 4/3 তাৰে পিছত এটো চোৱাচোন sin 2a = 2 sin a হ'বলৈ এৰ মান কিমান হ'ব এৰ জায়গা যদি শূন্য হয় 2 শূন্য গুণ শূন্য sin 0 ৰ মান 0 sin a মানে sin 0 ৰ মান 0 2 পূৰণ 0 মানে 0 তাৰ মানে আমি এটা আনসাৰটো 0 হ'ব বাকি জি এ নেলহাকে গোটাইতে আমাৰ ফুল হ'ব অপশন কোনটো হ'ব ডি নম্বৰটো 0 ডিগ্ৰী এতে কি দি আছে ডি ই এফ ৰ এংগল এফ টো 90 ডিগ্ৰী এংগল এফ টো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হলি এই দুটা কোণ যোগ কৰি আমি কিমান পাম 90 পাম sin d plus e হয় না নহয় sin d plus e sin d plus e মান কিমান হ'ব তোমাৰ 90 ডিগ্ৰী sin 90 ৰ মান কিমান 1 অপশন কোনটো হ'ব বি নম্বৰটো 1 এসোৱা 5 sec square a minus 5 tan square a plus 1 ৰ মান the 5 sec মানে কি আমাৰ sec square a সূত্ৰটো কি আছিল 1 plus tan square a minus 5 tan square a plus 1 5 plus 5 tan square a minus 5 tan square a plus 1 এটো কত গল পাছে কে কিমান অপশন কোনটো হ'ব আমাৰ এ নম্বৰটো 6 নেক্সট 25 নম্বৰটো কি আছে 2x + 3y - 9 আৰু 4x + 6y - 8 সমীকৰণ দুটাই বুজোৱা ৰেখাযোৰৰ লৈখিক প্ৰকাশ আমি কি চাম 2/4 দুটাৰে অনুপাত যেনেকৈ a1/a2 = b1/b2 = c1/c2 আমি হেতু কৰি চাম তাৰ মানে তাতে কোনবাটো কি আছে সব মিলি আছে না নাই 2 2 গুণ 4 3 2 গুণ 6 9 2 গুণ 18 হাফ হাফ মাইনাস আছে প্লাস হাফ অর্থাৎ কি হল গোটাইটা সমান মানে কি মিলি যাব দুইডাল রেখা
মিলি যাব অপশন কোনটো হ'ব তোমাৰ সি নম্বৰটো দুইডাল মিলি যায় আখৰবিলাক বহুত বেয়া হৈছে দেই তোমালোকে চিনি পাবা বুলি আশা থাকিল আৰু এতিয়া চোৱা 26 নম্বৰটো তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা বিবেচনা কৰা মানে কি এইকেইটা আমি চাব লাগিল আগৰ অংকটোত আমি যেনেকৈ কৰিছো 3/2 2/3 এই দুটাই ইজ নট মানে ই সংগত নেক্সট চাওঁ আমি 2/2 -3/-3 7/8 to 1/1 2/2 মানে এইটো 1/1 কিন্তু এইটো 7/8 এইটো হ'ল তোমাৰ ইজ নট যে ই হ'ব তোমাৰ অসংগত এইটো হ'ব অসংগত গতিকে আমাৰ এক নম্বৰটো সংগত দুইটো অসংগত এইটো সি নম্বৰ অপশনটো এক সংগত দুই অসংগত ঠিক আছে এইবিলাকতো মেট্ৰিকতো আহিব তাৰমানে এনেকুৱা টাইপবিলাক x ইকুৱেল a আৰু y ইকুৱেল b সমীকৰণৰ ৰৈখিক প্ৰকাশ কি হ'ব a b বিন্দুত ছেদ কৰিব সি নম্বৰ অপশন a b বিন্দুত ছেদ কৰিব এইটো 28 নম্বৰটো কি আছে y ইকুৱেল টু 2x সমীকৰণ লেখডাল যদি আমাৰ কোনো এটা সমীকৰণ যদি ধ্ৰুৱক মান নাথাকে মানে আমাৰ কনষ্টেন্ট মান যদি নাথাকে 1 2 3 4 এনেকুৱা ধৰণৰ মাইনাছ এনেকুৱা মান নাথাকে অকল y আৰু x থাকে তেতিয়া সি মূলবিন্দুৰ মাজেৰে যাব লেখডাল কাৰ মাজেৰে যায় মূলবিন্দুৰ মাজেৰে যায় তাৰে পিছত x to the power 2n minus 1 plus y to the power m minus 3 এটা ৰৈখিক সমীকৰণ মানে কি যাৰ ঘাতত 1 থাকে ঘাতত 1 থাকিলে ইয়াৰ পৰা আমি এটা বস্তু উলাব লাগিব m আৰু n ৰ মানটো উলাব লাগিল মানে কি কাৰণত উলাব লাগিব যে আমাৰ যদি ৰৈখিক সমীকৰণ হ'ব লাগে 2 ৰ পৰা গেলে 1 মানে এতে n ৰ মান 1 এ হ'ব 2 গুণ 2 2 ৰ পৰা গেলে 1 m ৰ মান হ'ব লাগিব 4 তেতিয়া 4 - 3 1 হ'ব গতিকে এটো হ'ল তোমাৰ ৰৈখিক সমীকৰণ তাতে n ৰ মান পাতিলে আমি কিমান 1 m ৰ মান হ'ল 4 তে ইয়াতেও হেনেকৈ বহুৱাৰ পিছত ৰৈখিক সমীকৰণ মানে 1 1 পাব লাগিব ইয়াতে n ৰ জাগাত 1 বহালো m ৰ জাগাত 4 ই নহয় n ৰ জাগাত 1 বলি হাফ ইউ কেনসেল n ৰ জাগাত 1 বলি x কিউব ইউ কেনসেল থাকিল ই কেনেকৈ হয় x টু দি পাৱাৰ 1/n আছে না নাই এনেকে থাকিল থাকাৰ লগে লগে আমিতো n ৰ জাগাত 1 পাতলো m ৰ জাগাত কিমান পাতছো 4 4 যদি কাটা যায় x plus y is equal to 0 হ'ব না নাই কোনটো সমীকৰণ হ'ল আমাৰ ডি নম্বৰটো 1/n plus y to the power m/4 is equal to 0 30 নম্বৰটো কি কৈছে 4 6 আৰু -4 6 বিন্দু দুটাৰ মধ্যবিন্দু স্থানাংক হলে কতটো কি ছিল আমাৰ x1 plus x2/2 y1 plus y2/2 এতে মাইনাস দিয়াৰ অৰ্থ হ'ল এতে মাইনাস আছে নে -4 মাইনাস প্লাস আছে মাইনাস 0/2 0/2 0 0 কোন নম্বৰ অপশন হ'ব ডি নম্বৰ অপশনটো 0 0 x অক্ষৰ পৰা 3 5 বিন্দুটো দূৰত্ব যদি আমি x অক্ষৰ পৰা দূৰত্ব ল'ব লাগে তেতিয়া আমি y ৰ মান চাব লাগে ইয়াত y ৰ মান কোনটো 5 গতিকে 5 একক এই নম্বৰটো 32 নম্বৰ চোৱা যদি বিন্দু দুটা একেৰেখীয়া মানে আমাৰ কি আছিল যদি একেৰেখীয়া হয় ত্ৰিভুজটোৰ কালি 0 হাফ মই ডাইৰেক্ট কৰি দিম 0 y2 minus y3 2 minus b plus x2 y3 minus y1
প্লাস x3 y1 মাইনাস y2 ইজ ইকুয়াল টু 0 এটি হলো 0 হল b এটি 0 মাইনাস 2a এই দুই লগত শূন্য পূরণ হলে কি পাম আমি 0 b is equal to 2a কোন নম্বর অপশন হবো আমার b is equal to 2a 2a is equal to b c নম্বর অপশন তো 2a is equal to b কিমান ইজি কোয়েশ্চন না 33 তো কি কৈছে হৰিয়ে মূল বিন্দুৰ ঠিক বাওঁফালে এটা মূল বিন্দু আছে ইয়াৰ বাওঁফালে থাকিলে কি হ'ব এটো -7 0 আৰু মূল বিন্দুৰ পৰা ঠিক তলৰ ফালে 4 একক দূৰত্ব ধৰ 4 একক দূৰত্ব থাকিলে এটো হ'ল তোমাৰ 0 -4 দে কোনটো অপচন হ'ব তোমাৰ ডি নম্বৰ অপচনটো -7 0 আৰু 0 -4 a b আৰু -a -b বিন্দুটাৰ মাজত দূৰত্ব আমাৰ সূত্ৰ হলো কি সূত্ৰটো কি আছিল x2 - x1 whole square plus y2 - y1 whole square minus a whole square minus 2a whole square plus minus 2b whole square 4a square plus 4b square 4 to common আনো a square plus b square 4 এর বর্গমূল আছে না নাই a square plus b square কোন নম্বর অপশন হল b নম্বর অপশন তো a square plus b square এটা সোয়া কি শর্টত x square plus px plus কি যদি 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব বাস্তৱ আৰু অসমান হ'ব লাগলে তোমাৰ কি হ'ব লাগিব b square minus 4ac greater than 0 ইয়াতে b square মানে কি মান আছে p square minus 4ac greater than 0 4q greater than 0 এটো c নম্বৰটো p square minus 4q greater than 0 তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হ'ব নালগিলে x স্কয়ার তো থাকবে না লাগিব বা x কিউব থাকবে লাগবে তেতিয়া এই দ্বিঘাত সমীকৰণ নহয় ইয়াত চোৱা যে সূত্ৰত ভাঙো x স্কয়ার থাকবো ই হয় এটা x কিউব সূত্ৰ ভাঙলে আমি x কিউব পাম কিন্তু এইফালে x কিউব আছে দুটা কাটা যাব গেলে x স্কয়ার থাকি যাব ইউ হয় 2x স্কয়ার থাকি গেল ওদিকে এই তিনটা হয় নহয় কোনটো এটু কিয়া নহয় x পূরণ x x স্কয়ার x পূরণ x x স্কয়ার গতি x স্কয়ার x কাটা যাব না নাই যদি x স্কয়ারে না থাকে হি দ্বিঘাত সমীকরণ হ'ব নেকি হি দ্বিঘাত সমীকরণ নহয় ডি নম্বৰ অপশনটো x x plus 1 plus 8 x plus 2 whole into x minus 2 37 টো কি কৈছে আমাক 2x plus 1 whole square minus 4x square is equal 0 সমীকৰণটোৰ কিমানটা বাস্তৱ মূল আছে তা বাস্তৱ মূল থাকিব লাগে আলি ইয়াক যদি সূত্ৰত ভাঙো 2 2 4 4x square গতিকে ভাঙি দখে দেও plus 2 into 2x into 1 minus 4x square থাকিল কিমান 4x plus 1 সর্বোচ্চ ঘাত কিমান আছে 1 তানে বাস্তব মূল কিমানটা হ'ব এটা এই নম্বৰটো 38 নম্বৰটো চোৱা এটা দ্বিঘাত সমীকৰণৰ এটা পৰিমেয় মূল 3 plus √2 হলে সমীকৰণটো হ'ব কোনটো হ'ব এটা পৰিমেয় মূল বুলি কৈছে না পৰিমেয় মূল যদি এটা 3 plus √2 হয় তে আনটো হ'ব 3 minus √2 তে এই দুটা যে আমি প্লাস কৰো 3 3 6 যদি পূরণ করো মানে আলফা প্লাস বিটা আলফা মাইনাস বিটা সরি আলফা বিটা মাইনাস √2 হোল স্কয়ার 7 সূত্রটো কি আছিল আমার x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা
The option কোনটো হল x square minus 6x plus 7 b নম্বৰ অপশনটো x square minus 6x plus 7 next আছে কি ax square plus bx plus 2 0 সমীকৰণৰ মূল দুটা এটা আৰু প্ৰতিক্ৰম মানে কি উল্টা এটা যদি আলফা হয় আমটো কি হ'ব 1 by আলফা এটা b ৰ কবাত আছে নেকি মান যদিও ইয়াত b a b দুটাই আছে ইয়াত b ৰ কতো হেৰি নাই অকল a আছে তো আমি কি কৰিম দুটা মূলৰ পূৰণফল কি মান c by a গতিকে আলফা ইনটু 1 by আলফা a is equal to 2 কোন নম্বৰ অপচন a নম্বৰ অপচন a is equal to 2 ইয়াৰ পিছত তিনিটা তোমাৰ হেৰি কোৱেশ্চন আছে 8 নম্বৰৰ বাহিৰত আছে নিও বিত্তৰ আছে এনেকুৱা পৰিসংখ্যাৰ এটা আছে হেনো তিনটা আছে সেই তিনটা আৰু মই নিদিও যেহেতু আমাৰ 8 লৈকে আহিব সেই তিনটা এতিয়া মই নিদিও গতিকে তিনিটা কমিব মানে 42 টাহে হ'ব এমসিকিউ পাটিগণিতৰ মৌলিক উপপাদ্য মতে যৌগিক সংখ্যা হল মৌলিক সংখ্যাৰ কি যৌগিক সংখ্যা হল মৌলিক সংখ্যাৰ পূৰণফল যৌগিক সংখ্যা হল মৌলিক সংখ্যাৰ পূৰণফল গতে এমসিকিউ লক দেখিছা ন কেনেকে আহে মানে আমি সব নলেজটো থাকব লাগে ইয়াৰ পৰা আমাক এমৰ মান উলাবা দিছে এটো ৰিভিজনৰ কোৱেশ্চন একেবাৰে সহজ 9 মানে কি 3 স্কয়াৰ 3 স্কয়ার 3 উঠি গেল এতে 2m plus 1 2 2m 2 minus 1 তাহলে 2 এটা 1 হাফ অপশন কোনটো হ'ব তোমাৰ ডি নম্বৰটো হাফ আৰু এটা লাস্ট কোৱেশ্চন এটা আছে এটো মই দি আছো এতিয়া লাস্ট এটো সোয়া যেটো আমাৰ তিনিটা আউট অফ সিলেবাস মানে কি বিত্তৰ আছে তোমাৰ পিস্তলে আয়তন আছে এখানে মই হেকিনা কৰি দিয়া নাই আমাৰ 8 নম্বৰলৈকে আহিব ইয়াৰ পৰা আমাৰ কি ন শূন্য দুটা উলাব দিছে 2x at -8 দা 8 গুণ মানে ইয়াক যদি উৎপাদক বিশ্লেষণ কৰো 7 2 গুণ 8 -4x plus 2x minus 8 is equal to 0 4 2x minus 4 x minus 4 x plus 2 is equal to 0 x plus 2 is equal to 0 x is equal to minus 2 তাহলে x সমান 4 আৰু minus 2 বা minus 2 4 এটো বি নম্বৰ অপচন minus 2 4 ঠিক আছে আমি নেক্সট এনেকে পেপাৰ বিলাক মই কৰি দিম আৰু মই নিজে কাটা পেপাৰো আছে হেবিলাক মই দি থাকিম মাজে মাজে এতিয়া সদ্যহতে বাক্সা জিলাত শেষ হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ এমসিকিউ এটা মই দিলো